নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত জানো আহক মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে ডিচেম্বৰৰ মাহটো কেনেকুৱা যাব। শ আৰু বৰ্গীয় জ এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মকৰ ৰাশি। তো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমতে জানো আহক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ মালিক হৈছে শনি গ্ৰহটো আছে তৃতীয় ঘৰত। শনিৰ এইটো স্থিতিয়ে আপোনালোকৰ পৰাক্ৰম কৰিব পৰা শক্তিটো বঢ়াব, কষ্ট কৰিব পৰা শক্তিটো বঢ়াব। এইখিনি সময়ছোৱাত স্বাস্থ্যজনিত ক্ষেত্ৰত যদি চাই আপোনালোকৰ অলপ গেষ্ট্ৰিকৰ ক্ষেত্ৰত সাৱধান। এইখিনি সময়ছোৱাত এলাৰ্জিজনিত ক্ষেত্ৰত সাৱধান। ক'ল্ড এলাৰ্জিয়ে হওক বা ফুড এলাৰ্জিয়ে হওক বা পলিউশ্যন এলাৰ্জিয়ে হওক, মুঠতে কিবা নহয় কিবা যিবিলাক এলাৰ্জিক ৰিয়েকশ্যন হয় আমাৰ বডিৰ, এইবিলাক ক্ষেত্ৰত আপোনালোকে চাফা চিকুণতা মেইনটেইন ৰাখক। ধূলি বালিৰ পৰা বাচি থাকিবলৈ মাস্ক ইউজ কৰক। খাদ্য পাতি যিবিলাক মানে এলাৰ্জিক কিছুমান ফুড থাকে, যিবিলাক খালে আমাৰ গা খজুৱাই, চাপ'জ কচু হ'ল বা বেঙেনা হ'ল, এনেকুৱা ধৰণৰ বস্তু অকণমান কমকৈ খাওক। এইখিনি সময়ছোৱাত আপোনালোকে সাৱধান হ'ব লাগিব। আপোনালোকৰ পাকস্থলীৰ ঘৰত ৰবি মংগলৰো দৃষ্টি আছে। গোটেইটো মাহ বাৰু ইয়াতে প্ৰভাৱ নাই, কিন্তু ৰবি আৰু মংগলৰ দৃষ্টি থকাৰ কাৰণে মংগলৰ 6 তাৰিখলৈকে দৃষ্টি আছে, 7 তাৰিখে আগবাঢ়ি যাব আৰু ৰবিও 16 তাৰিখে আগবাঢ়ি যাব। মাহটোৰ প্ৰথমটো ভাগ আপোনালোকৰ হজম শক্তিটো ষ্ট্ৰং থাকিব, কিন্তু গেষ্ট্ৰিক হ'ব নিদিব। এইখিনি ধ্যান ৰাখিলে হ'ল। এতিয়া আপোনালোকক দেখুৱাই দিছোঁ উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি, ব্যৱসায়। উপাৰ্জনৰ ঘৰত মংগল আৰু ৰবিৰ স্থিতি বহুত ভাল। প্ৰথম দুটা সপ্তাহ আপোনালোকৰ কাৰণে ভাল দেখা গৈছে। ফাইনেন্স বা টকা পইচাৰ কাৰক আপোনালোকৰ কাৰণে কৰ্মস্থানৰ মালিক আৰু বুদ্ধিস্থানৰ মালিক শুক্ৰ গ্ৰহটো আহি কিনে আপোনালোকৰ ইয়াতে 20 তাৰিখলৈকে ইচ্ছাপূৰ্তিৰ ঘৰত আছে। বহুতেই ভাল। আপোনালোকে যদি নিজৰ কোনোবা ফিমেল বছ হয়, আপোনালোকৰ যদি ৰিপৰ্টিং হেড যদি কোনোবা ছোৱালী বা তিৰোতা হয়, তেতিয়াহ'লে আপোনালোকৰ এইখিনি সময়ছোৱাত প্ৰমোচনৰো যোগ আছে। আপোনালোকৰ যদি মেকআপ আৰ্টিষ্ট হয় বা আপোনালোকৰ যদি অভিনেতা হয়, আপোনালোক মিউজিক এণ্টাৰটেইনমেণ্ট বা ছিংগাৰ হয়, ছাপ'জ টেলিভিশ্যনৰ সৈতে জড়িত কোনোবা ব্যক্তি হয়, আপোনালোকে যদি কোনোবা কছমেটিক ৰিলেটেড ব্যৱসায় কৰি আছে, কাপোৰ কানিৰ ব্যৱসায় কৰি আছে, এইবিলাক ক্ষেত্ৰত আপোনালোকৰ কাৰণে ভাল দেখা গৈছে। যদি আপোনালোক ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰ হয় বা কম্পিউটাৰ ছায়েন্স ৰিলেটেড আপোনালোকে ইঞ্জিনিয়াৰ হয়, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ইনকামত বৃদ্ধিৰ কাৰণে প্ৰমোচনৰ যোগ বনাই আছে 20 তাৰিখলৈকে। তাৰ পিছৰ সময়ছোৱাত আপোনালোকৰ অলপ প্ৰমোচন হ'ব পাৰে, কিন্তু প্ৰব্লেমটো এটাই যে আপোনালোকে ধৰি লওক এইখিনি সময়ছোৱাত আপোনালোকৰ ট্ৰান্সফাৰ হোৱাৰ যদি কথা চলি আছে, তেতিয়াহ'লে আপোনালোকে অলপ বেছি সাৱধান হ'ব লাগিব। ট্ৰান্সফাৰ হোৱাৰো যোগ বনাই আছে। আপোনালোকৰ কাৰণে চাকৰিৰ যিটো স্থান হয়, ইয়াৰে মালিক হৈছে বুধ গ্ৰহটো। ইয়াতে দেখিবলৈ পাৰিছে আৰম্ভণিতে আপোনালোকৰ কৰ্মস্থানত আছে। এইটো অতিশয় ভাল স্থিতি। বুধ গ্ৰহটো 6 তাৰিখৰ পিছত আপোনালোকৰ ইয়াতে বৃশ্চিক ৰাশিত সোমাব। বুধ গ্ৰহটো মুঠতে আপোনালোকৰ কৰ্মস্থান আৰু ইনকামৰ ঘৰত আছে। যিসকলে বেংকিং ছেক্টৰৰ একাউণ্টেণ্ট বা আপোনালোকৰ চাৰ্টাৰ্ড একাউণ্টেণ্টে হওক বা একাউণ্টেণ্ট হিচাপে কাম কৰি আছে, য'ত টকা পইচাৰ লেনদেন হয়, মেনেজাৰ এছিষ্টেণ্ট, সুতৰ ব্যৱসায়, এইবিলাক ক্ষেত্ৰত যদি জড়িত হৈ আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল। শিক্ষকতা বা বেংকিং ছেক্টৰ এই দুটাই মেজৰ লাইন, আপোনালোকৰ কাৰণে বহুত ভাল ফল লাভ কৰিবলৈ পাৰিব। চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰতো ভাল দেখা গৈছে। কম্পিটিটিভ এক্সাম পাছ কৰাৰ ক্ষেত্ৰতো ৰাহুৱে ইয়াতে সহায় কৰিব। আপোনালোকৰ বৃহস্পতি গ্ৰহটো গৈ ব্যৱসায়ৰ ঘৰত আছে। মই একবাৰ দেখুৱাই দিছোঁ আপোনালোকক। বৃহস্পতি ইয়াতে আপোনালোকৰ 5 তাৰিখলৈকে আছে। তাৰপিছত বৃহস্পতি বক্ৰী হৈ কিনে অৱশ্যে ইয়াৰ পৰা উল্টা ডাইৰেকশ্যনত আহি আপোনালোকৰ মিথুন ৰাশিত আকৌ সোমাব। ইয়াতে মিথুন ৰাশিত 2 জুন 2026লৈকে থাকিব। বৃহস্পতিৰ ইয়াৰ পৰা আকৌ কৰ্মস্থানৰ দৃষ্টি আহিব। 5 তাৰিখলৈকে ব্যৱসায়ৰ ক্ষেত্ৰত বৃহস্পতিৰ খুব ভাল ছাপোৰ্ট দেখা গৈছে। 5 তাৰিখলৈকে যিসকল ছাপোজ শিক্ষকতাৰ লাইনত জড়িত হৈ ব্যৱসায় কৰি আছে, টিচাৰ হিচাপে কাম কৰি আছে, ক'ৰবাত কোচিং চেণ্টাৰ, টিউচন চেণ্টাৰ যদি আছে, তেতিয়াহ'লে আপোনালোকৰ এইবিলাক ব্যৱসায়ৰ ক্ষেত্ৰত ভাল দেখা গৈছে। কনচাল্টিং বিজনেছৰ ক্ষেত্ৰতো 5 তাৰিখলৈকে ভাল দেখা গৈছে। 5 তাৰিখৰ পিছৰ সময়ছোৱাত চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত ভাল হ'ল। আপোনালোকৰ শত্ৰুৰ ওপৰতো এইখিনি সময়ছোৱাত বিজয় লাভ কৰিব পাৰিব। আপোনালোকে নিজৰ জ্ঞান বুদ্ধিৰ ব্যৱহাৰ কৰক। আপোনালোকে নিজক প্ৰিপেয়াৰ্ড কৰক, তেতিয়া আপোনালোকে চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত বহুত বেছি ভাল দেখা গৈছে। আপোনালোকে আনকি চিভিল ছাৰ্ভিচৰ ক্ষেত্ৰতো এইখিনি সময়ছোৱাত চেষ্টা কৰিব পাৰে। আপোনালোকৰ কাৰণে প্ৰথম 15টা দিন বহুত ভাল দেখা গৈছে। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। ভাগ্যস্থানৰ মালিক বুধ গ্ৰহটো আৰম্ভণিতে 6 তাৰিখলৈকে ইয়াতে আছে। তাৰপিছত বুধ গ্ৰহটো যাব আপোনালোকৰ একাদশ ঘৰত। দুয়োটাই স্থান ভাল হ'ল। ইয়াতে আপোনালোকৰ ধৰ্ম কৰ্মৰ ক্ষেত্ৰত ভাল দেখা গ'ল। পিতা বা গুৰুজনৰ পৰা ছাপোৰ্ট লাভৰ ক্ষেত্ৰতো ভাল দেখা গ'ল। ভাগ্যৰ ছাপোৰ্টতো বৃদ্ধি দেখা গৈছে। কিন্তু গোটেই তোমাৰ শনিৰ দৃষ্টি ইয়াতে থকাৰ কাৰণে এইটো এটা বৰ ভাল পজিশ্যন নহ'ল। শনিৰ দৃষ্টি সপ্তম দৃষ্টিয়ে অন্যত লিপ্ত কৰাব বিচাৰে। আপুনি পাবলগীয়া বস্তু এটা কিবা কাৰণত কিবা নহয় কিবা প্ৰকাৰে আপোনালোকৰ ভাগ্যৰে দুৰ্ভাগ্য বুলি ক'ব পাৰি, দুৰ্ভাগ্যবোৰে বশৱৰ্তী হৈ আপোনালোকৰ মিছ হৈ যাব পাৰে। পাব লাগিছিলে আপুনি, কিন্তু পালে বেলেগে, তেনেকুৱা হ'ব পাৰে। চ' তাৰ প্ৰতি অলপ ধ্যান ৰাখিব লাগিব।
প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে যিসকল অবিবাহিত আছে তেওঁলোকৰ কাৰণে কৈছোঁ আপোনালোকৰ বৰ্তমান সময়ছোৱা যথেষ্ট ভাল 20 তাৰিখলৈকে 20 তাৰিখৰ পিছৰ সময়ছোৱা আপোনালোকৰ অলপ বেছি সাৱধান হ'ব লাগিব 20 তাৰিখলৈকে সিমান টেনচন ল'বলগীয়া নাই মংগল গ্ৰহটো আৰম্ভণিতে আছে চ' মংগল শুক্ৰ যুটিয়ে সুখ ভোগৰ কাৰণে ভাল ঘূৰা ফুৰাৰ কাৰণে হওক বা আপোনালোকৰ ধৰি লওক ভাল এটা এণ্টাৰটেইন লাইফৰ কাৰণে বহুত ভাল হ'ব যিসকল অবিবাহিত আছে যিসকল বিবাহিত আছে 5 তাৰিখলৈকে বৃহস্পতিৰ স্থিতিৰ কাৰণেতো বহুতেই ভাল 5 তাৰিখৰ পিছৰ সময়ছোৱাত এইটো ঘৰত গোটেই তোমাৰ কাৰো দৃষ্টি নাথাকে মংগলৰ দৃষ্টি আহিব 7 তাৰিখৰ পৰা আপোনালোকৰ বৈবাহিক জীৱনত চ' খৰচক লৈ আপোনালোকৰ মাজত কাজিয়া পেচাল হ'ব পাৰে যিসকল বিবাহিত আছে তেওঁলোকক আকৌ এবাৰ কৈছোঁ যে খৰচৰ ঘৰটো আপোনালোকে ঠিক ৰাখক বাকী সিমান চিন্তা কৰিবলগীয়া নাই আপোনালোকৰ এইখিনি সময়ছোৱাত ঘূৰা ফুৰা কৰাৰ ক্ষেত্ৰতে বা আপোনালোকৰ ফেমিলিক লৈ আপোনালোকে এইখিনি সময়ছোৱাত দূৰ ভ্ৰমণ হ'ব পাৰে তাৰ প্ৰতি আপোনালোকে ৰেডি থাকিব পাৰে এইটো এটা ভাল সুবিধা দেখা গৈছে সাধন শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধন শিক্ষাৰ ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো ইচ্ছাপূৰ্তিৰ ঘৰত আছে 7 তাৰিখলৈকে বহুত ভাল তাৰ পিছৰ সময়ছোৱা মংগল গ্ৰহটো দ্বাদশস্থ যেতিয়া হ'ব আপোনালোকে অলপ এক্সট্ৰা মেহনত কৰিবলগীয়া হ'ব আপোনালোকে যিখিনি কষ্ট কৰিব তাৰে তুলনাত অলপ ফল কম পাব পাৰে চ' আপোনালোকৰ চেষ্টাটো বঢ়াব লাগিব সাধন শিক্ষাৰ ঘৰত কেতুৰ দৃষ্টিও আছে চ' এইখিনি সময়ছোৱাত আপোনালোকে পঢ়িবলৈ মন নাযাব পাৰে চ' এইখিনি আপোনালোকে এটা ভাল এটা টাইম টেবুল শ্বেডিউল বনাই পঢ়িব পাৰিলে ভাল হ'ব প্ৰথম 6 তাৰিখলৈকে ভাল বুধৰ দৃষ্টি আছে গ্ৰেছপিং পাৱাৰ বা মনত ৰখা শক্তি বস্তু এটা তৎক্ষণাত বুজা শক্তিটো বহুত ভালে থাকিব উচ্চ শিক্ষাৰ ঘৰত মংগল আৰু ৰবিৰ দৃষ্টি আছে টেকনিকেল এডুকেশ্যন বিশেষকৈ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আপোনালোকৰ মেকানিকেল ইঞ্জিনিয়াৰিং বা কম্পিউটাৰ চায়েন্স ইলেক্ট্ৰনিক্স এইবিলাক ক্ষেত্ৰত আপোনালোকে যদি পঢ়ি আছে আপোনালোকৰ কাৰণে ভাল আপোনালোকে যদি চাপ'জ সংগীত নাটক একাডেমি বা তেনেকুৱা ধৰণৰ যিবিলাক আপোনালোকৰ এণ্টাৰটেইনমেণ্ট ছাইডত যদি আপোনালোকে ট্ৰেইনিং লৈ আছে বা কোচিং লৈ আছে বা আপোনালোকে যদি গান নাচ মিউজিক এণ্টাৰটেইনমেণ্টৰ সৈতে আপোনালোকে কিবা জড়িত হ'বৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে পঢ়ি আছে যদি তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল দেখা গৈছে আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে ডিচেম্বৰৰ মাহটো কেনেকুৱা যাব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ